প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে আমি ধাৰাবাহিকভাৱে চলাই অহা কোৰাণ মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 727 নং খণ্ডটিৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক যিয়ে য'তে আছে সকলোলৈকে জনাইছোঁ শান্তিৰ হিয়া ভৰা অভিবাদন, সালামুন আলাইকুম। মহান আল্লাহে যেন সকলোকে শান্তিৰে ৰাখক, কুশলে ৰাখক আৰু বিশেষভাৱে আল্লাহৰ দ্বাৰা নাজিলকৃত এই মহাগ্ৰন্থ আল কুৰআনৰ প্ৰতি আমাক আকৰ্ষিত কৰক, কুৰাণ বুজাৰ তৌফিক দিয়ক আৰু কুৰাণ অনুসৰি আমাৰ জীৱন পৰিচালনা কৰাৰ ক্ষেত্ৰত আল্লাহ সুবহানাহু ওয়া তাআলা আমাৰ সহায়ক হওক। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে ধাৰাবাহিকভাৱে আমি বিভিন্ন বিষয় আপোনালোকৰ মাজত চৰ্চাৰ বাবে লৈ অনাৰ চেষ্টা কৰি আহিছোঁ। ইয়াৰ মূল উদ্দেশ্যই হৈছে যে আল্লাহৰ কিতাপ প্ৰচাৰ হওক, আল্লাহৰ কিতাপৰ ভিতৰত কেনেধৰণৰ আল্লাহে আমাক আদেশ কৰিছে সেই দিশসমূহ যাতে সাধাৰণ মানুহৰ মাজত এক সজাগতাৰ সৃষ্টি হওক আৰু সকলো ধৰণৰ কুৰাণ মজিদৰ বাহিৰৰ পৰম্পৰাগতভাৱে চলি অহা বিভ্ৰান্তিকৰ কথা বতৰাৰ পৰা মানুহ যাতে আঁতৰি আহক। আমি সদায় কৈ আহিছোঁ যে কুৰাণ মজিদ এক জীৱন্ত গ্ৰন্থ। কুৰাণ মজিদে কথা কয়, কুৰাণ মজিদে আদেশ কৰে আৰু কুৰাণ মজিদৰ কথা, কুৰাণ মজিদৰ আদেশ স্বয়ং আমাৰ সৃষ্টিকৰ্তা আল্লাহ সুবহানাহু ওয়া তাআলাৰ নিজৰ কথা। ইয়াৰ বাহিৰৰ পৰম্পৰাগতভাৱে যিমানেই আমাৰ ধৰ্মীয় পুথি আমাৰ সমাজত সুপ্ৰতিষ্ঠিত হৈ আছে, তাৰ কোনো এখন ধৰ্মীয় পুথিয়েই প্ৰকৃততে আল্লাহৰ দ্বাৰা নাজিলকৃত নহয়, অৰ্থাৎ আল্লাহৰ কথা নহয়। আমি যদি সঁচাকৈয়ে পৰকালৰ ওপৰত বিশ্বাসী, আল্লাহৰ ওপৰত বিশ্বাসী, তেন্তে আমি আহ্বান জনাওঁ প্ৰত্যেকগৰাকী দৰ্শক তথা শ্ৰোতালৈ যেন আহক আল্লাহৰ কিতাপৰ মাজলৈ আহক। কিতাপে আমাক কি কৈছে এই দিশটো আমি বুজাৰ বাবে চেষ্টা কৰিও আহক। পৰম্পৰাগতভাৱে চলি অহা ধৰ্মীয় নীতিয়ে আমাক ইমানেই আবেগৰ মাজত সুমুৱাই পেলালে য'ত আল্লাহৰ কিতাপ আমাৰ পৰা বহুদূৰ আঁতৰি গ'ল। সেয়েহে আমি এক ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ যাতে চিৰসত্য চিৰবাস্তৱ কথা বতৰাসমূহ মানুহৰ মাজত প্ৰচাৰ হওক। প্ৰিয় দৰ্শকবৃন্দ, সেয়েহে প্ৰতিদিনৰ দৰে আজিও আমি এক বিশেষ বিষয় আপোনালোকৰ মাজত চৰ্চাৰ বাবে লৈ অনাৰ ইচ্ছা কৰিছোঁ। আমি আশা ৰাখিছোঁ আমাৰ কোনো বিষয়ক লৈ যাতে আপোনালোকে প্ৰাথমিকভাৱে আৱেগিক নহ'ব। আমাৰ কথা বতৰাৰ বাস্তৱতা আছে নাই, প্ৰাসংগিকতা আছে নাই, সেই দিশটো আপোনালোকে কুৰাণ মজিদৰ তথ্যৰ আধাৰেৰে বিবেচনা কৰাৰ চেষ্টা কৰক। ব্যক্তিগতভাৱে আমাৰ কোনো কথা কোনেও শুনিব প্ৰয়োজন নাই। আমি কোৱা কথা বতৰাবোৰ প্ৰকৃততে কুৰাণ মজিদৰ হয় নে নহয়, আল্লাহৰ কথা হয় নে নহয়, সেই দিশটো কিন্তু বিবেচনা কৰাৰ দায়িত্ব আপোনালোকৰ। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনৰ দৰে আজি আমি আপোনালোকৰ মাজত লৈ আহিব বিচৰা বিষয়টো হৈছে যে আমি প্ৰত্যেকেই জীৱনৰ অন্তিম কালত আৰ্থিকভাৱে যিসকল সামৰ্থ্যৱান লোক আমি আল্লাহৰ আদেশ পালন কৰাৰ উদ্দেশ্যৰে আমি মক্কালৈ হজ কৰিবলৈ যাওঁ আৰু আমি সকলোৱে জানো যে মক্কাত আমাৰ যিসমূহ হজৰ নিয়ম কানুন আমাক শিকাই পঠিওৱা হয় তাৰ কিন্তু কোনো এটি বিষয়ে প্ৰিয় দৰ্শকবৃন্দ আমি আল্লাহৰ কিতাপত কিন্তু বিচাৰি নাপাওঁ। ই এক খুব আমাৰ বাবে চিন্তনীয় বিষয়। এনেধৰণৰ হজৰ বিভিন্ন নীতি নিয়মৰ মাজৰ এটি অন্যতম নিয়ম হৈছে মক্কাৰ জামাৰাতত গৈ শয়তানক শিল দলিয়াই মাৰিব লাগে। আমি পুনৰ আহ্বান কৰিছোঁ প্ৰিয় দৰ্শকবৃন্দ, কোনেও যাতে আৱেগিক নহয়, কথা বতৰাৰ
প্ৰাসংগিকতা আল্লাহৰ কিতাবৰ দ্বাৰা বিবেচনা কৰক। আমি স্পষ্ট কৰিব বিচাৰো যে হজৰ বাবে মক্কালৈ গৈ জামাৰাতত হিল দলিয়াই শয়তান মৰাৰ কোনো ধৰণৰ কথা কোৰাণ মজিদত আল্লাহে উল্লেখ কৰা নাই। তেন্তে নিশ্চিতভাৱে ই আমাৰ বাবে চিন্তনীয় বিষয়। এই কথা যদি আল্লাহে কোৱা নাই তেন্তে আমি আল্লাহৰ উপৰিও আন কাৰোবাৰ আদেশ আমি মানি চলিছো নেকি? আল্লাহে কোৰাণ মজিদত স্পষ্ট কৰিছে যে ইনিল হুকমু ইল্লা লিল্লাহ, যে সেই হুকুম সেই আদেশেই নহয়, একচেপ্ট যি আল্লাহৰ পৰা আহিছে সেইটোহে হুকুম। তেন্তে প্ৰিয় দৰ্শকবৃন্দ, মক্কাৰ জামাৰাতত গৈ শিল দলিয়াই ডাঙৰ শয়তান, মাজু শয়তান, সৰু শয়তান মৰাৰ যি পৰম্পৰা চলি আহিছে, এই পৰম্পৰাৰ আদেশ যেহেতু কোৰাণ মজিদত নাই, তেন্তে ইয়াক আমি কেনেধৰণে আল্লাহৰ আদেশ হিচাপে বিবেচনা কৰিম? আল্লাহৰ কিতাপ আমি কোনে কিমান জানো নাজানো সেইটো পৃথক বিষয়, কিন্তু আল্লাহে সকলোকে বিবেক দিছে। এই বিবেকেৰেও যদি আমি চিন্তা কৰো, শয়তানক কি হিল দলিয়াই মাৰিব পৰা এটি বিষয় হয় নে নহয়? কোৰাণ মজিদে শয়তান সন্দৰ্ভত, ইবলিছ সন্দৰ্ভত আমাক বিস্তৃত ব্যাখ্যা কৰিছে। শয়তান ইবলিছক আল্লাহে সৃষ্টি কৰিছে, জিনক সৃষ্টি কৰিছে প্ৰজ্বলিত জুইৰ শিখাৰ পৰা। এই প্ৰজ্বলিত জুইৰ শিখা আমাৰ বাবে কোনো দৃশ্যমান নহয়। গতিকে যিটো বিষয় আমাৰ দৃশ্যমানেই নহয়, তেন্তে তেনে এটি বিষয়ক কি আমি হিল দলিয়াই মাৰিব পাৰো নেকি? এনে ধৰণৰ বিভিন্ন ধৰ্মীয় বিষয় প্ৰকৃততে পৰম্পৰাগতভাৱে চলি অহা বিষয়, আল্লাহৰ কোনো আদেশ নহয়। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, প্ৰসংগৰ লগত সংগতি ৰাখি শয়তান সন্দৰ্ভত বাপ দাদা পৰম্পৰা অনুসৰণৰ ক্ষেত্ৰত আল্লাহ সুবহানাহু ওয়া তাআলাৰ কিতাবে কি কৈছে তাৰ কিছু তথ্য আমি আপোনালোকক মাজত লৈ আনিবৰ বাবে সকলোকে আমন্ত্ৰণ জনাইছো। কোৰাণ মজিদৰ 2 নং সূৰা আল বাকাৰাৰ আমি 2টি বা 3টি আয়াত ইনশাআল্লাহ এই প্ৰসংগৰ লগত সংগতি ৰাখি আপোনালোকৰ মাজত চৰ্চা কৰাৰ চেষ্টা কৰিম। আমি আশা ৰাখিম তথা আহ্বান জনাম প্ৰত্যেকেই যাতে বিষয়ৰ গুৰুত্ব উপলব্ধি কৰি বিষয়বস্তুৰ বাস্তৱতা বুজাৰ বাবে চিন্তা কৰক। আমি পুনৰ কৈছো, মক্কাৰ জামাৰাতত গৈ শিল দলিয়াই শয়তান মৰাৰ কোনো আদেশ আল্লাহৰ কিতাবত নাই। শয়তানক তেনেধৰণে মাৰিব পৰা বিষয় নহয়। গতিকে আহক আমি আমন্ত্ৰণ জনাইছো কোৰাণ মজিদৰ 2 নং সূৰা আল বাকাৰাৰ আমি 168 নং আয়াত 168, 169 আৰু 170 ইনশাআল্লাহ এই প্ৰসংগৰ লগত সংগতি থকা 3টি আয়াত আমি আপোনালোকৰ মাজত চৰ্চা কৰাৰ চেষ্টা কৰিম। বিস্মি আল্লাহ আৰ ৰহমান আৰ ৰহিম। কোৰাণ মজিদৰ 2 নং সূৰা আল বাকাৰাৰ 168 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে ইয়া আইয়ুহান নাস, মন কৰিব আল্লাহৰ এই সম্বোধন সমগ্ৰ মানৱ জাতিৰ বাবে। গতিকে আয়াত আমি খুব সূক্ষ্মভাৱে প্ৰতিটো বিষয় আমি চিন্তা কৰিব লাগিব। 168ত আল্লাহ সুবহানাহু ওয়া তাআলাৰ সম্বোধন সমগ্ৰ মানৱ জাতিক আল্লাহে কথা কৈছে, আদেশ কৰিছে। ইয়াত কৈছে যে ইয়া আইয়ুহান নাস, হে মানৱ মণ্ডলী, হে মানৱ জাতি, কুলু মিম্মা ফিল আৰদি হালালান তাইয়িবান, যে তোমালোকে খোৱা মিম্মা তাৰ পৰা ফিল আৰদি পৃথিৱীৰ পৰা খাবলৈ কৈছে হালালান তাইয়িবান,
বৈধ আৰু উৎকৃষ্ট খাদ্য আল্লাহে খাবৰ বাবে সমগ্ৰ মানৱ জাতিক কৈছে। তাৰ পাছত কৈছে ৱালা তাত্তাবিউ খুতুৱাতিছ শাইতান। লগে লগে আল্লাহৰ এক গুৰুত্বপূৰ্ণ আদেশ যে ৱালা তাত্তাবিউ, আৰু তোমালোকে অনুসৰণ নকৰিবা, ফলো নকৰিবা খুতুৱাতিছ শাইতান, শাব্দিক দিশৰ পৰা শয়তানৰ পদাংক, শয়তানৰ পদাংকক তোমালোকে অনুসৰণ নকৰিবা। আমি কিছু বিশ্লেষণ কৰিব লাগিব, যেহেতু শয়তান অদৃশ্য এটি বিষয়, গতিকে শাব্দিক দিশৰ পৰা যেহেতু পদাংক, ভৰিৰ খোজ অনুসৰণ নকৰিবা, এই খুতুৱাতিছ শাইতান বুলি যে কৈছে, ই বাস্তৱিকতাত কোনো দেখি থকা খোজৰ চিন নহয়, বৰং শয়তানৰ যি কেৰেক্টাৰ, সেই কেৰেক্টাৰটোক ফলো কৰিবলৈ মানা কৰিছে। কুৰাণ মজিদত আল্লাহ সুবহানাহু ওয়া তাআলাই এই শয়তান বা ইবলিছ সন্দৰ্ভত যি পৰিচয় আমাৰ আগত দাঙি ধৰিছে, তাৰ এটি অন্যতম বিষয় হৈছে যে ইবলিছে আল্লাহৰ আদেশ অমান্য কৰিছিল। মন কৰিব, আদম সৃষ্টিৰ সময়ত যেতিয়া আল্লাহ সুবহানাহু ওয়া তাআলাই সকলো ফিৰিস্তাক আদমৰ এই সৃষ্টিৰ বিষয়টোৰ প্ৰতি সিজদা কৰিবলৈ কৈছিল, মানি ল'বলৈ কৈছিল, সকলো ফিৰিস্তাই এই বিষয়টো সিজদা কৰিছিল। একমাত্ৰ প্ৰতিবাদ কৰিছিল ইবলিছে। তেওঁৰ নিজস্ব যুক্তি আছিল যে তেওঁ জুইৰ শিখাৰ পৰা সৃষ্টি কৰা গৈছে আৰু মানুহক, আদমক মাটিৰ পৰা সৃষ্টি কৰা গৈছে। গতিকে ইবলিছে নিজকে মানুহতকৈ ওপৰৰ বুলি এক অহংকাৰ বোধ আছিল। গতিকে ঘটনাৰ এই অংশৰ মাজতে আমি ইবলিছক যদি চাওঁ, তেন্তে ইবলিছৰ দুটা চৰিত্ৰ স্পষ্ট হৈছে। প্ৰথম চৰিত্ৰটো হৈছে যে ইবলিছে আল্লাহৰ আদেশ অমান্য কৰিলে। ২ নম্বৰ, অহংকাৰ বোধ কৰিলে। সেয়েহে আমি ইবলিছৰ পদাংক অনুসৰণ নকৰিবলৈ আমি আল্লাহৰ আদেশ মানিব লাগিব। ইবলিছে যেনেধৰণে আল্লাহৰ আদেশক অমান্য কৰিছিল, আমি যদি আল্লাহৰ আদেশক অমান্য কৰোঁ, তেন্তে শয়তানৰ পদাংক অনুকৰণ কৰা গ'ল। আমি যদি অহংকাৰ বোধ কৰোঁ, নিজক আনতকৈ যদি ডাঙৰ বুলি বিবেচনা কৰোঁ, শয়তানৰ পদাংক অনুকৰণ কৰা হ'ল। গতিকে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে ইবলিছে আল্লাহৰ আদেশ অমান্য কৰিছিল, সেইবাবেই তেওঁ বিতাড়িত হৈছিল। আয়াতৰ এই অংশত কৈছে যে ৱালা তাত্তাবিউ খুতুৱাতিছ শাইতান, শয়তানৰ পদাংক অনুসৰণ নকৰিবা। অৰ্থাৎ ইবলিছে যেনেধৰণে আল্লাহৰ আদেশক অমান্য কৰিছিল, তোমালোকে আল্লাহৰ আদেশক অমান্য নকৰিবা। ইয়াৰ বাস্তৱতা এনেধৰণৰ। গতিকে শয়তানক ত্যাগ কৰাৰ বিষয়টো এটি নিজস্ব মানসিক সংকল্পৰ বিষয়। আমি সংকল্পবদ্ধ হ'ব লাগিব যে আল্লাহে যি কৈছে আমি সেই কথাই মানিম, আল্লাহৰ কোনো কথাক আমি অমান্য নকৰোঁ। গতিকে শয়তানৰ পৰা আঁতৰাৰ দিশটো হৈছে মানসিক সংকল্প, শিল দলিয়াই নহয়। এই কথা বতৰাবোৰ আমি বিবেচনাত আনিব লাগিব। কুৰাণ মজিদৰ গৰিষ্ঠ সংখ্যক আদেশৰে আমি কিন্তু অমান্য কৰি আছো। প্ৰিয় দৰ্শকবৃন্দ, আমি সদায় দি থকা এটি উদাহৰণ আজিও আপোনালোকৰ মাজত দাঙি ধৰিব বিচাৰিছো যে ৭ নং সূৰাৰ ৩ নং আয়াত। ইয়াত আল্লাহে আদেশ কৰিছে যে ইত্তাবিউ মা উনজিলা ইলাইকুম মিৰ ৰাব্বিকুম,
আমাক অনুসৰণ কৰিবলৈ কৈছে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি যি নাজিল কৰা গৈছে অৰ্থাৎ আল কুৰান লগে লগে কৈছে যে ৱালা তাত্তাবিউ মিন দুনিহি আৰু তোমালোকে ইত্তেবা নকৰিবা ইয়াৰ উপৰিও অৰ্থাৎ কুৰানৰ উপৰিও আউলিয়া কোনো আউলিয়াৰ কথা অনুসৰণ কৰিবলৈ মানা কৰিছে প্ৰিয় দৰ্শকবৃন্দ এই আয়াতক আমি মান্যতা দিছো নে অমান্য কৰিছো প্ৰত্যেককে চিন্তা কৰিলে বিষয়টো পাব আমি কেইজনে কুৰান অনুসৰণ কৰিছো বৰং আমি অনুসৰণ কৰিছো যুগে যুগে কালে কালে চলি অহা পৰম্পৰাৰ ধৰ্মীয় গ্ৰন্থসমূহ যিসমূহ আউলিয়াৰ দ্বাৰা সংকলিত সংগৃহীত বা লিখিত গতিকে আমি যদি তেনে কৰ্ম কৰি থাকো তেন্তে খুতুৱাতি শয়তানৰ পদাঙ্ক অনুসৰণ কৰা গ'ল পৰিণাম কিন্তু ভয়াবহ হ'ব আল্লাহৰ আদেশ যদি আমি নামানো গতিকে প্ৰিয় দৰ্শকবৃন্দ শয়তানৰ পদাঙ্ক অনুসৰণ নকৰাৰ বিষয়টোৱে হৈছে যে ইবলিছে যেনে ধৰণে আল্লাহৰ আদেশক অমান্য কৰিছে আমি যাতে আল্লাহৰ কুৰান মজিদত থকা কোনো আদেশৰে অমান্য নকৰো তেতিয়াহে আমি শয়তানৰ পদাঙ্ক অনুসৰণ নকৰা হ'ব ই এটি মানসিক সংকল্পৰ বিষয় আমি পুনৰ কৈছো হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত উৰাজাহাজত গৈ পাথৰ দি শয়তানক মাৰি শয়তান আঁতৰোৱাৰ বিষয় নহয় মানসিক সংকল্প ল'ব লাগিব যে শয়তানৰ কোনো ধৰণৰ পদাঙ্ক আমি অনুসৰণ নকৰো আল্লাহে স্পষ্ট কৰিছে কেতিয়া আয়াতত ইন্নাহু লাকুম আদুউম মুবিন ইন্নাহু নিশ্চয় ইয়াত হু দি শয়তানক বুজাইছে আল্লাহে স্পষ্ট কৰি দিছে কিহৰ কাৰণে শয়তানৰ পদাঙ্ক অনুসৰণ কৰিবলৈ মানা কৰিছে ইন্নাহু নিশ্চয় তেওঁ লাকুম তোমালোকৰ বাবে আদুউম মুবিন একেবাৰে স্পষ্ট শত্ৰু হয় গতিকে প্ৰিয় দৰ্শকবৃন্দ খুব গুৰুত্বপূৰ্ণ আয়াত ইয়াক যদি আমি বিশ্লেষাত্মক দৃষ্টিভংগীৰে বুজাৰ চেষ্টা কৰো তেতিয়া আমি ইনশাআল্লাহ কুৰানৰ প্ৰতি আকৰ্ষিত হ'ম আল্লাহে মানা কৰিছে কুৰানৰ বাহিৰৰ কোনো আউলিয়াৰ কথা মানিবলৈ মানা কৰিছে আমি স্পষ্ট কৰিছো 7 নং সূৰাৰ 3 নং আয়াতত আল্লাহৰ আদেশ আছে এই আদেশৰ ওপৰত ভিত্তি কৰি আমি কোনো কাৰণত আল্লাহৰ কিতাপৰ বাহিৰত যাব নোৱাৰিম আৰু যদি গুছি যাওঁ শয়তানে যেনে ধৰণে আল্লাহৰ আদেশক অমান্য কৰিছিল আমিও তেনে ধৰণে অমান্য কৰা হ'ব আমি আশা কৰিম বিষয়বস্তুৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেকেই যাতে বাস্তৱতাৰ দিশটোৰ প্ৰতি চিন্তা চৰ্চা কৰে যুগে যুগে কালে কালে আমি প্ৰকৃততে ধৰ্মান্ধতাৰ মাজত সোমাই আছো বাস্তৱতাৰ মাজত নাই আমি ইতিমধ্যে কৈছো মানুহে সৃষ্টি কৰা আল্লাহে ধৰ্ম বিচৰা নাই আল্লাহে বিচাৰিছে সৎকৰ্ম আল্লাহে বিচাৰিছে বিশ্বাস আমি ইতিমধ্যে উল্লেখ কৰা বিষয়সমূহ হৈছে ধৰ্মীয় বিষয় আল্লাহৰ কথা নহয় ই কোনো সৎকৰ্ম নহয় কুৰান মজিদ অনুসৰি মক্কাত গৈ জামাৰাতত হিল দলিওৱাটো কোনো সৎকৰ্মৰ ভিতৰত নপৰে কুৰান মজিদত উল্লেখ নাই আমি আশা ৰাখিম প্ৰত্যেকেই যাতে এনে ধৰণৰ ধৰ্মান্ধতাৰ পৰা আঁতৰি আহি মূল বাস্তৱতাৰ দিশলৈ আগুৱাই আহক অন্যথা কিন্তু আল্লাহৰ কিতাপ অনুসৰি বিপদ অনিবাৰ্য তাৰ পাছত পৰৱৰ্তী আয়াতত আল্লাহে কৈছে শয়তান সন্দৰ্ভত ইন্নামা ইয়ামুৰুকুম বিসুই শয়তানৰ বিষয়ে আল্লাহে কৈছে যে ইন্নামা নিশ্চিতভাৱে একমাত্ৰ ইয়ামুৰুকুম এই শয়তানে তোমালোকক আদেশ কৰে বিসুই পাপৰ বেয়া কামৰ আৰু বেয়া কাম হৈছে কি আল্লাহৰ কিতাপৰ পৰা আঁতৰি যোৱাটোৱেই হৈছে আল্লাহৰ দৃষ্টিত আটাইতকৈ ডাঙৰ অপৰাধ শয়তানৰ চ্যালেঞ্জেই হৈছে যে মানুহক গৰিষ্ঠ সংখ্যক মানুহক আল্লাহৰ কিতাপৰ পৰা আঁতৰাই নিব
গতিকে আমি আল্লাহৰ কিতাবৰ পৰিসীমাৰ মাজত নাথাকি যদি ইয়াৰ বাহিৰত যদি আমি আউলিয়াৰ কথা বতৰাত গুচি যাওঁ সি আমাৰ বাবে এক অপৰাধ হ'ব আৰু ইয়াৰ বাহিৰত যাবৰ বাবে শয়তানে মনত উছৱাস দি থাকে এই কথাটোৱে কৈছে ইন্নামা ইয়ামুৰুকুম বিসুই ওয়াল ফাহসাই আৰু যিমান ধৰণৰ অশ্লীলতা বেয়া কাম পাপ নেগেটিভ এইবোৰৰহে মনত উছৱাস দিয়ে আদেশ কৰি থাকে ওয়া আন তাকুলু আলাল্লাহি মা লা তা'লামুন আৰু কৈছে যে তাকুলু হিয়তে তোমালোকক বিচাৰে তাকুলু তোমালোকে কোৱা আলাল্লাহি আল্লাহৰ বিষয়ে মা লা তা'লামুন যি তোমালোকে নাজানা আমি নাজানো মানে আমি কোরআন নাজানো অথচ আমি কোরআনৰ বাহিৰৰ বিভিন্ন পৰম্পৰাৰ ধৰ্মনীতিসমূহকে আল্লাহৰ কথা বুলি আমি বাৰম্বাৰ সকলোৱে ওয়াজ নসিহতত চিঞৰি চিঞৰি কৈ আছো আৰু এনে ধৰণৰ আল্লাহৰ কিতাবৰ বাহিৰৰ কথা আমাক কবৰ বাবে আমাৰ দ্বাৰা কোৱাবৰ বাবে শয়তানে আমাক আদেশ কৰি থাকে নফসক ইনষ্টিকেট কৰি থাকে যাতে আমি আল্লাহৰ কিতাবৰ বাহিৰৰ কথা কওঁ মা লা তা'লামুন যি তোমালোকে নাজানা যিসকলে কৈ আছে তেওঁলোকে ভাবে যে এইবোৰ আল্লাহৰে কথা আমি পুনৰ কৈছো কোরআন মজিদৰ বাহিৰৰ যিমান ধৰ্মীয় গ্ৰন্থ আছে গৰিষ্ঠ সংখ্যক লোকে আল্লাহৰ কথা বুলি ভাবি আছে কিন্তু কোরআন মজিদৰ তথ্য অনুসৰি তেনে ধৰণৰ কোনো কথাৰ ওয়াহি আল্লাহৰ তৰফৰ পৰা অহা নাই অৰ্থাৎ আল্লাহৰ কথাই নহয় গতিকে শয়তানে ইমান কোৰ লেভেলত কাম কৰিব আমি ধৰ্মীয় পৰম্পৰাক খামুচি ধৰা লোকে শয়তান চিনাক্ত কৰিবই নোৱাৰিব কাৰণ তেওঁলোকে ধৰ্মীয় পৰম্পৰাৰ যিসমূহ কাম কৰি আছে সেইসমূহ আল্লাহৰ কথা বুলিয়ে ভাবি থাকিব এয়ে কৈছে মা লা তা'লামুন যি তোমালোকে নাজানা তাৰ পাছৰ আয়াতত কৈছে ওয়াইজা কিলা লাহুম আল্লাহে কৈছে আৰু যেতিয়া হিহঁতক কোৱা হয় কাক কোৱা হয় যিসকলে শয়তানৰ পদাঙ্ক অনুসৰণ কৰিছে অৰ্থাৎ কিতাবৰ বাহিৰৰ পৰম্পৰাৰ ওপৰত যিসকল চলি আছে তেনে লোকসকলক যেতিয়া কোৱা হয় ওয়াইজা কিলা লাহুম ইত্তাবিউ মা আনজালাল্লাহু সেই লোকসকলক যেতিয়া কোৱা যায় যে ইত্তাবিউ যে তোমালোকে অনুসৰণ কৰা মা আনজালাল্লাহু যি আল্লাহে নাজিল কৰিছে অৰ্থাৎ আল কুরআনক তোমালোকে অনুসৰণ কৰা কালু তেতিয়া সেই শ্ৰেণীৰ লোকে কয় বাল নাত্তাবিউ বৰং আমি ইত্তেবা কৰো আমি মানি চলো মা আলফাইনা আলাইহি আবাআনা মন কৰিব যেতিয়া তেনে লোকসকলক কোৱা যায় যে তোমালোকে আল্লাহৰ পৰা যি নাজিল হৈছে তাক ইত্তেবা কৰা অৰ্থাৎ কোরআন মজিদক ইত্তেবা কৰা আমি এই কথাই সদায় কৈ আহি আছো যে কোরআনৰ প্ৰতি আহক তেতিয়া যিসকলে কোরআন মজিদৰ বাহিৰত গৈছে আল্লাহে কোরআন মজিদৰ বাহিৰৰ আউলিয়াক অনুসৰণ কৰিবলৈ মানা কৰাৰ পাছতো যিসকলে মানিছে তেওঁলোকে খুতুৱাতি শয়তানক ইত্তেবা কৰি আছে শয়তানৰ পদাঙ্ক গতিকে তেওঁলোকে গমেই নাপাব ভাবিব যে আমি খুব ভাল কাম কৰি আছো গতিকে তেনে শ্ৰেণীৰ লোকক যেতিয়া কোৱা যায় যে তোমালোকে আল্লাহে যি নাজিল কৰিছে তাক তোমালোকে অনুসৰণ কৰা কালু তেতিয়া সিহঁতে কয় বাল নাত্তাবিউ বৰং আমি ইত্তেবা কৰো মা আলফাইনা আলাইহি আবাআনা আমাৰ বাপ দাদা সকলক আমি যিহৰ ওপৰত দেখিছো যিহৰ ওপৰত পাইছো আমি তাকহে অনুসৰণ কৰো চাওক প্ৰিয় দৰ্শকবৃন্দ পৰম্পৰা কিমান সাংঘাতিক বিষয় আমি ইতিমধ্যে ধৰ্মৰ নামত যিমানবোৰ ধৰ্মীয় নীতি নিয়ম পালন কৰি আহিছো প্ৰত্যেকটো বিষয়ে পৰম্পৰা হয় পৰম্পৰা সাধাৰণতে মানুহে ত্যাগ কৰিব নিবিচাৰে গতিকে ই এক কিমান ভয়ানক বিষয় বাপ দাদাৰ পৰম্পৰা অনুসৰণ কৰাটো যেতিয়া তেওঁলোকক কয় যে আল্লাহৰ পৰা যি নাজিল হৈছে তাক ইত্তেবা কৰা তেতিয়া তেওঁলোকে কয় বৰং আমি ইত্তেবা কৰো আমাৰ বাপ দাদাক আমি যিহৰ ওপৰত পাইছো অৰ্থাৎ পৰম্পৰাকে আমি ইত্তেবা কৰো
আল্লাহে কৈছে আৱালাউ কানা আবাউহুম, যদিও সিহঁতৰ বাপ দাদা পূৰ্বপুৰুষসকলে লা ইয়াকিলুনা শাইআন, যদিও সিহঁতে একো বুজিয়ে নাপায়, তথাপিও বাপ দাদাৰ পৰম্পৰাকে সিহঁতে অনুসৰণ কৰে। ৱালা ইয়াহতাদুন, আৰু সিহঁত হিদায়তপ্ৰাপ্ত নহয়। বাপ দাদাৰ যি পৰম্পৰা অনুসৰণ কৰিছে সিহঁতে একো বুজিও নাপায় আৰু আল্লাহৰ পথত সিহঁতে হিদায়তপ্ৰাপ্ত লোক নহয়। তৎসত্ত্বেও তেওঁলোকে কয় আমাৰ বাপ দাদাক আমি যিহৰ ওপৰত পাইছো আমি তাকহে অনুসৰণ কৰি চলো। গতিকে প্ৰিয় দৰ্শকবৃন্দ, দুটি খুব সাংঘাতিক মেছেজ আছে ইয়াত। এটি হৈছে যে বাপ দাদাৰ পৰম্পৰা, ধৰ্মীয় পৰম্পৰা আমি ইত্তেবা কৰাটো কোৰাণ মজিদৰ দিশৰ এক সাংঘাতিক ভয়ানক বিষয়। বাপ দাদাৰ পৰম্পৰা যদি আমি ইত্তেবা কৰিব লগা হয় তেন্তে আমাৰ বাপ দাদা মিল্লাতে ইব্ৰাহিমৰ পৰম্পৰা আমি ইত্তেবা কৰিব লাগিব। কোৰাণ মজিদৰ বাহিৰৰ কোনো ধৰ্মীয় পৰম্পৰা নহয়। গতিকে শয়তান সন্দৰ্ভত, বাপ দাদাৰ পৰম্পৰা সন্দৰ্ভত দুটি গুৰুত্বপূৰ্ণ মেছেজ এই তিনিটি আয়াতৰ মাজেৰে আল্লাহ সুবহানাহু তাআলাই আমাক দিছে। আৰু আল্লাহে আমাক যি বুজাইছে সেই বুজ আমি আপোনালোকৰ মাজত শ্বেয়াৰ কৰাৰ বাবে চেষ্টা কৰিলোঁ। আমি আশা ৰাখিম যাতে প্ৰত্যেকেই বিষয়বস্তুৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি সময় থাকোঁতেই চিন্তা কৰক। ধৰ্মীয় পৰম্পৰা ভয়ানক। ধৰ্মীয় পৰম্পৰাই কেতিয়াও আমাক সঠিক পথৰ সন্ধান নিদিয়ে। এই কথা যাতে আমি বিবেচনাৰ আওতালৈ আনো। আমি গৰিষ্ঠ সংখ্যক লোক কেৱল বাপ দাদাৰ ধৰ্মীয় পৰম্পৰাৰ ওপৰত চলি আহিছো, কিন্তু আল্লাহ সুবহানাহু তাআলাই কৈছে সিহঁত হিদায়তপ্ৰাপ্তও নহয় আৰু সিহঁতে একো বুজি নাপায়। তথাপিও যিসকলে খতুৱাতি শয়তানৰ পদাংক অনুসৰণ কৰিছে সিহঁতে কিন্তু পৰম্পৰাৰ ওপৰতেই থাকিব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, পৰকাল যদি আমি বিপদমুক্ত কৰিব বিচাৰো তেন্তে আমি আহ্বান জনাওঁ আল্লাহৰ দ্বাৰা নাজিলকৃত কোৰাণ মজিদৰ প্ৰতি সমৰ্পিত হওঁ। ইয়াৰ বাহিৰৰ কোনো ধৰণৰ ধৰ্মীয় পৰম্পৰাক আল্লাহ সুবহানাহু তাআলাই এপ্ৰুভেল দিয়া নাই। আল্লাহৰ দ্বাৰা নাজিলকৃত নহয়, মানুহৰ দ্বাৰা সংকলিত, মানুহৰ দ্বাৰা ৰচিত। আমি আশা ৰাখিম ইনশাআল্লাহ এই কোৰাণ মজিদৰ তথ্যেৰে আমি ২-৪টি মান বিষয় আপোনালোকৰ মাজত চৰ্চাৰ বাবে দাঙি ধৰিলোঁ। ইয়াৰ বাস্তৱতা, ইয়াৰ যি প্ৰয়োজনীয়তা আপোনালোকে যদি বিবেচনা কৰে ইনশাআল্লাহ প্ৰত্যেকৰ নিজৰ লাভ হ'ব। আমি আশা ৰাখিম কোৰাণ মজিদৰ এনেধৰণৰ কথা বতৰা, কোৰাণ মজিদৰ বহুল প্ৰচাৰৰ বাবে আপোনালোকৰ প্ৰতি আমাৰ আহ্বান। যোনে যিমান পাৰে আমাৰ এই ভিডিঅ'ৰ লিংকসমূহ আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, ছাবস্ক্ৰাইব কৰক, যাতে খুব বেছিকৈ আল্লাহৰ কিতাপ সমাজৰ মাজত প্ৰচাৰিত হয়। আলহামদুলিল্লাহ ৰাব্বি আউযু বিকা মিন হামাজাতিছ শায়াতিন ওয়া আউযু বিকা ৰাব্বি আন ইয়াহদুরুন। রব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।